ইফতাৰ প্লেট ৰেডি কৰিছোঁ। ইফালে চালাড, স্পেচিয়েল এইটো আমাৰ চালাড গোটেই মাহটো খাওঁ। তো চালাড, এটা হালোৱা, তাৰপিছত এইটো বজাৰৰ পৰা আজি ৰঙালাও লৈ আনিছোঁ, ৰঙালাও ফ্ৰাই কৰিছোঁ, তৰমুজ, পকৰি, খেজুৰ এনেকৈ ৰেডি কৰিছোঁ। মই অকলে জেইফা ঘৰ মালিক তাতে গৈছে। এনেকৈ কৰি ইফতাৰ প্লেটটো ৰেডি কৰিছোঁ। এইটো চালাড বহুত টেষ্টি, আপোনালোকে এনেকৈ বনাই খাবচোন। বন্ধাকবি, গাজৰ, মূলা, পিঁয়াজ, বিলাহী, নেমু টেঙা, জলকীয়াটো অলপ বেছিকৈ দিব লাগে, তাৰপিছত নেমু দি অলপ দি ৰাখিব লাগে, তাৰপিছত ভালকৈ খচিব লাগে। বহুত টেষ্টি লাগে এইটো, গৰমত খাই আৰু বেছি ভাল লাগে। এই চালাডটো মই খাওঁৱে, ৰোজা মাহত এইটো চালাড নহ'লে নহয়ে, লাগে। কৈছোঁ আলহামদুলিল্লাহ, আল্লাহ এইখিনি আমাক ৰেডি কৰিব দিছে, ৰেডি কৰিব পাৰিছোঁ, শুক্ৰিয়া। ৰোজাৰ মাহটো বহুত ভালকৈ খোৱালে আল্লাহ, বহুত খালোঁ, আলহামদুলিল্লাহ। আজি চবৰে কদৰৰ দিন কাৰণে আজি ৰ'দ চ'দো ইমান নাই, বতৰটো একদম কোমল কৰিছে। যোৱাকালি পৰহি বহুত ৰ'দ আছিলে, আজিতো ৰ'দ চ'দ নাই, আলহামদুলিল্লাহ। কদৰৰ দিনৰ কাৰণে আজি ৰ'দ চ'দ ইমানো নাই, গৰম আছে অকণমান কম আৰু। এইটো চুইটিৰ পৰা অৰ্ডাৰ দিছিলোঁ, জেৰিফা বোলে খাব, চাওঁ কেনেকুৱা লাগে। এইটো জেৰিফা লোৱা, দেখাবানে তুমি? লৈ যাই আছে। মাছ পৰি উঠিলোঁ, বোলে খাওঁ। এয়া বন কিবা অৰ্ডাৰ দিছিলোঁ, এয়া আছে। এইফালে চাহ, এইফালে আটা হালোৱা বনাইছিলোঁ। এয়া জেৰিফা উৎপাতি, স্কুল বন্ধ দিল খুলি উৎপাত কৰে। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আল্লাহ হাফিজ। পিঁয়াজ চব্জি বনাব ওলাইছোঁ। এইফালে পিঁয়াজটো দিছোঁ, তেলটো গৰম তেলটো ছুটিকে কালি এইফালে তেলটো কৰি হাতে খাওঁ লাগি গৈছে মোক। অলপমান তেল লাগি গ'লে ভাল লাগে চব্জি দিলে। নিমখ দিছোঁ, জলদি জলদি মজে। ভাত হৈ আছে, ভাতটো হ'বই আৰু। ভাতটো আগতে বহাই দিছোঁ। অকণমান চব্জি কাটি ৰেডি কৰিছোঁ। ফুলকবি, ডাঠা, স্কোৱাছ বইল কৰি লৈছোঁ। মছলা অলপ অলপ দি দিওঁ, ধনিয়া অকণমান দিলোঁ, জিৰা গুড়ি অকণমান দিলোঁ, চব্জি মছলা অকণমান দি দিলোঁ, জলকীয়া গুড়া দিলোঁ, হালধি অকণমান দিছোঁ, চব মছলা দিলোঁ আৰু ধনিয়া। এতিয়া চব্জিখিনি দি দিছোঁ, বইল কৰি লৈছোঁ, টাইম নালাগে। এনেকুৱা চব্জি বনাই ভাল লাগে। তাৰপিছত ওপৰত আনিলোঁ। অলপ ভুনো, চব্জিটো ভুনা হৈ গ'ল। এতিয়া গৰম পানী অলপ দি দিছোঁ, অলপ ভুনি ল'লোঁ। এতিয়া পানী দিওঁ, পানী সেনেকৈ চব্জিটো বনাই খাই নিৰামিষকৈ ভাল লাগে। তো ৰঙালাও চৰঙালাও দিলে আৰু ভাল লাগে।
এতিয়া নাই বাৰু স্কোৱাচ ফুলকবি ডাঠা এনেকৈ আছিলে কে বনাওঁ আৰু এইফালে ইয়াৰ পকৰীকেইটা দি দিওঁ ভিতৰত পকৰী আছিলে এনেকৈ দালিৰ পকৰী বনাবলৈ হ'লে ভাল লাগে হৈ গ'ল মোৰ চব্জিটো অলপমান উতলিব দিওঁ উতলিব দিলে চব্জিটো হৈ যাব হৈ গ'ল মোৰ ভাতটো হৈ গ'ল এয়া হাতত গৰম লাগিছে এয়া ভাতটো হৈ গ'ল এয়া মাছ ফ্ৰাই কৰিম হালধি নিমখ অলপ জলকীয়া গুড়া দিছোঁ মাছটো ফ্ৰাই কৰিম এইফালে তেলটো গৰম হ'ব দিছোঁ বহুত বেছি গৰম হৈ গ'ল এইফালে চব্জিটো মোৰ হৈ গ'ল এয়া এইফালে মোৰ চব্জিটো হৈ গ'ল এইটো চব্জি খাবলৈ যি ভাল লাগে চব্জিটো হৈ গ'ল আৰু মাছটো এতিয়া ফ্ৰাই কৰিম ফ্ৰাই কৰি পেলাই হৈ গ'ল মোৰ চব্জিটো মাছটো ফ্ৰাই কৰোঁ তেখেতক ভাত চাত খুৱাই দিলোঁ তাক আগতে ভোক লাগিছে চিঞৰিছে তেনেকৈ ভাতটো খুৱাই দিলোঁ আগৰে ভাত আছিলে অকণমান তেনেকৈ খুৱাই দিলোঁ এতিয়া লাহেকৈ মাছটো বাপটো তেলটো বহুত গৰম আছে মাছটো ফ্ৰাই কৰোঁ বাবা মাছটো দিলে ফ্ৰাই হৈ যাব মাছটো হৈ যাব চব্জি হৈ গ'ল ৰান্ধা কৰা ভাত বাঢ়িছোঁ খাবৰ কাৰণে এয়া লোৱা ভাত চব্জি বনাইছোঁ এইফালে ভাতটো খাব দিছোঁ এইফালে জেৰিফা আহা মই বাছি দিম আহা ভাতটো আহা এইফালে জেৰিফাক মাছটো বাছি দিওঁ তাই ভাত খালে বোলে মাছ মাছে খাব বোলে মই বাছি দিওঁ নে তাইক মাছটো বাছি দিওঁ